মাজুলীৰ ভকত চাপৰিৰ ১ নং পদুমনিৰ পৰা গৰুখুটিলৈকে বৃহৎ খহনীয়াৰ কবলত। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত জাহ গৈছে ৪টাকৈ পৰিয়ালৰ ভেটি মাটিৰ লগতে বৃহৎ কৃষিভূমি। খহনীয়াৰ কবলত পৰা সপোনৰ ঘৰখনত থকা এপদ এপদকৈ বয়বস্তু নিৰাপদ স্থানলৈ চকুলো টুকি টুকি সামৰিছে পৰিয়ালকেইটাই। এই পৰিয়ালসমূহৰ বিননি চৰকাৰে মাজুলীৰ বিধায়কে শুনিবনে? মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বোৰ্ড নামৰ কেন্দ্ৰীয় সংস্থাটোৱে কোটি কোটি টকাৰে সঠিক আৰু ফলপ্ৰসূ আঁচনি ৰূপায়ণ নোহোৱাৰ ফলতেই মাজুলীৰ এপদ এপদকৈ ভূমি ব্ৰহ্মপুত্ৰৰ কবলত জাহ গৈছে। ভকত চাপৰিৰ ১৬খনকৈ গাঁৱলৈ এতিয়া সংকট নমাই আনিছে খহনীয়াই। কৃষি শ্যামলা ভকত চাপৰি এতিয়া ব্ৰহ্মপুত্ৰৰ কবলত পৰি নিজৰ ভেটি কৃষিভূমি চকুৰ আগতে খহাই নিয়াত হুমুনিয়া কঢ়াৰ বাহিৰে যেন কোনো উপায় নাই গঞাৰ। চৰকাৰক বহু আবেদন নিবেদন কৰিও কোনো সুফল নাপালে ভকত চাপৰবাসীয়ে। ইয়াত এতিয়া ব্ৰহ্মপুত্ৰ বোৰ্ডে ৪৯ কোটি টকা ব্যয়সাপেক্ষে যি কাম কৰিছে, এই কামটো একেবাৰে অদৰকাৰী কাম। আজি ২০০২ চনত পাংগো পায়েং দিছে, ২০০২ চনৰ পৰা ২০২৫লৈকে পাংগো পায়েঙেতো ৰাখিব পৰা নাই। সেই দেখি মই কৈছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালদেৱ ডাঙৰীয়া, আপুনি যদিও আকাশ মাৰ্কটত আছে, আপুনি ৫ বছৰত যিটো কাম কৰিছিলে, বৰ্তমানে ৪ বছৰত ইয়াত ভেকো ভাওনাৰ ৰূপায়ন্ত হৈছে। আপুনি যদিও আকাশ মাৰ্কটত আছে, আকাশ মাৰ্কটৰ পৰা লক্ষ্য কৰক, আমাৰ ১৬খন গাঁৱৰ ভকত চাপৰি বৰ্তমান এতিয়া হাহাকাৰ ৰূপত পৰিণত হৈছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়া, যদি আপুনি পাৰে আমাক গুলিয়াই দিয়ক, নহয় ভকত চাপৰি ১৬খন গাঁৱৰ দ্ৰুত গতিত ভালদৰে সুৰক্ষা কৰক, নহ'লে ভেকো ভাওনা পাতি ইয়াত উচ্ছেদ কৰিব নালাগে। আমাৰ অৱস্থা বৰ বেয়া আৰু মনো বৰ ভাল নহয়। গতিকে কোনোবা ঠাইত ভালো কৈ দিম। মাজুলীৰ পৰা পৰাঞ্জ্যোতি বৰা ৰিপৰ্ট, অসম আদিত্য।